সমস্যার মানুষখিনি ঠগাই খোয়া হচ্ছে, ঠগোয়া হচ্ছে, কোথাও না করা হচ্ছে। জুনিয়র বিধায়ক আছে নাম নকওঁ, মোর ক্লাসমেট মই ক্লাসমেটের বিরুদ্ধে মই নকওঁ, মই নাম নকওঁ। সেইটো আপোনালোকে জানে। যিজন মানুহে জুৱা খেলে, যিজন মানুহে ঘুষ খায়, যিজন মানুহে মদ খায়, মোৰ বিশ্বাস বিচিন গৰুৱাত যেহেতু 99% মানুহ মুছলিম, মোৰ বিশ্বাস আল্লাহ নবী কৈছে ভাল মানুহক প্রতিনিধি বনো, লিডার বনো। যেহেতু মজারও আছে, জুয়ারও আছে, চরিত্রহীন আছে, গুণ আছে আছে মই নাজানো। মোৰ বিশ্বাস সেই শ্ৰেণীৰ মানুহক বিচিন গৰুৱা মানুহে ভোট নিদিয়ে, কিন্তু এইকেইটা চৰিত্ৰ মই, সেইকাৰণে মই বিশ্বাস কৰোঁ মোক মানুহে ভোট দিব। আৰু যদি মোক ভোট দিয়ে 25 বছৰ তেওঁলোকে যিখিনি কৰিছে, মই 2 বছৰৰ চান্স ল'ম। ইতিমধ্যে ফিল্ডে মই কৈ আছোঁ, 2 বছৰৰ ভোট লৈ 2 বছৰৰ ভিতৰত যদি তেওঁলোকে 25 বছৰ যিখিনি কৰিছে তুলনামূলকভাৱে এটা দুটা কাম যদি মই লেভেলত আনি দেখাব নোৱাৰোঁ, 2 বছৰ পাছত মই দি দিম। ওয়াজেদ আলী চৌধুরী কৈছে যে আপনি কোনো ফ্যাক্টর নহয় তার। মই ক'লোৱে দিম, আমি হ'লো শাক ভৰ্তা খোৱা মানুহ। পুৱাবেলা শাক ভৰ্তা দি ভাত খাই, আলু পিটিকা খাওঁ, দালি দি ভাত খাওঁ। তেওঁলোকে হৈছে ছোট লোক বড় লোক হ'লে যে কি হয়, তেওঁলোকে হৈছে ৰৌ মাছৰ মাথা দি, তাৰপাছত কি কয় মুড়ি ঘণ্ট দি ভাত খাই কৰোঁ। তেওঁলোকৰ সুৰটো অলপ ভাল হ'ব, নহ'লে মানুহেতো পিটিব এতিয়া। কিয় আলি আকবৰ এই মুহূৰ্তত কওক, মই নঙতা হৈ চৰাইঘাট যাম, মই নঙতা হৈ মন্ত্ৰীৰ চৰত যাম, মই নঙতা হৈ পৰাবিটত যাম। যাৰ নাম বাৰে বাৰে লৈ আছে, তাৰ ক্ষমতা থাকিলে 50 জন নোহোৱাকৈ এই গাঁওবিলাকত যাই ঘূৰি আহি দেখাওক ভোট বহুত পাইছোঁ। চ্যালেঞ্জ কৰিব। চ্যালেঞ্জ কিমান ভোটত যায় চাওক, আমি আল্লাহৰ শৰীক নহয়তো, আমি তেনেকৈ কথা কোৱা ঠিক নহয়। অগণন ভোটত মই জিকিম, বহুত ভোটত মই জিকিম। বিচাৰি যাব মূল ইস্যুটো কি হ'ব আপোনাৰ সমস্যা? মূল ইস্যু ৰাস্তা আৰু নদী বান্ধ গৰাখহনীয়া, বাকী হাজাৰটা প্ৰব্লেম আছে। আৰু মই আলি আকবৰ মিয়া হ'লে ৰাস্তা গৰাখহনীয়া মই ক'লোৱেই দেখোন, 25 বছৰত যিখিনি তেওঁলোকে সৰ্বনাশ কৰি থৈ গৈছে, মই এটা লেভেলত আনিবলৈ চেষ্টা কৰিম। আৰু যদি নোৱাৰোঁ মই 2 বছৰ পাছত মই ৰিজাইন দিম। ডক্টৰ ৰেজা আমিন কিবা ফ্যাক্টর হ'ব নেকি? নাই, তেওঁলোকৰ হিচাপের বস্তু নহয়। থেংক ইউ।